নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 4 ইংলিছ লেসন 1 অ লুক এট দা মুন কবিতাটোৰ ইংৰাজী ৰিডিং আৰু অসমীয়া অৰ্থসমূহ গতিকে তোমালোকে ভিডিঅটো ভালদৰে চোৱা অ লুক এট দা মুন মুন মানে হৈছে চন্দ্ৰ বা জুন আৰু লুক মানে হৈছে চোৱা ইয়াত কোৱা হৈছে যে অ জুন বাইলৈ চোৱা এতিয়া চোৱা লুক এট দা পিকচাৰ অৰ্থাৎ লুক মানে চোৱা আৰু পিকচাৰ মানে ছবি অৰ্থাৎ তোমাক কৈছে যে ছবিখনলৈ চোৱা এণ্ড সে হোৱাট টাইম ইট ইজ আৰু ক'বলৈ কৈছে যে হোৱাট টাইম ইট ইজ অৰ্থাৎ এইখন কোন সময়ৰ ছবি তুমি নিশ্চয় গম পাইছা এইখন কোন সময়ৰ ছবি মানে আমি জানো এইটো হৈছে ৰাতিৰ সময় সো আমি ইংৰাজীত ক'ব লাগিব ইট ইজ নাইট টাইম কি ক'ব লাগিব ইট ইজ নাইট টাইম নাইট মানে ৰাতি তাৰ পিছত চোৱা নেম the things that you can see in the picture আৰু কৈছে যে ছবিত দেখা বস্তুবোৰৰ নাম লিখা ছবিত থকা বস্তুবোৰৰ নাম ক'বলৈ দিছে অৰ্থাৎ প্ৰথমে আমি এইটো দেখিলো আৰু ইয়াৰ নাম হল জুন অসমীয়াত আমি জুন বুলি কওঁ বা চন্দ্ৰ বুলি কওঁ কিন্তু ইংৰাজীত ইয়াক মুন বুলি কোৱা হয় এতিয়া তুমি ক'ব লাগিব যে এ ব্ৰাইট মুন আমি এটা উজ্জ্বল জুন দেখিছো মেনি ব্ৰাইট ষ্টাৰ্স মানে তৰা এইবোৰ আমি তৰা দেখিছো তাৰ পিছত 3 নম্বৰত চোৱা এ বিগ ট্ৰী 3 নম্বৰত আমি এটা গছ দেখা পাইছো অৰ্থাৎ তুমি ক'ব লাগিব এ বিগ ট্ৰী এতিয়া চোৱা আমি এই চৰাইটো অৰ্থাৎ চৰাইটো দেখিবলৈ পাইছো ইংৰাজীত ওয়াল অৰ্থাৎ এন ওয়াল মানে এটা পেছা দেখিবলৈ পাইছো তাৰ পিছত চোৱা এটা লাইট দেখিবলৈ পাইছো অৰ্থাৎ ইয়াক ষ্ট্ৰীট লাইট বুলি কোৱা হয় তোমালোকক যদি ছাৰ সকলে খুদে যে আমি ছবিটোত কি দেখা পালো তোমালোকে এইবোৰ ক'ব লাগিব অৰ্থাৎ এ ব্ৰাইট মুন মেনি ব্ৰাইট ষ্টাৰ্স এ বিগ ট্ৰী এন ওয়াল এন ষ্ট্ৰীট লাইট এতিয়া তোমালোকে চোৱা লেটস ৰিচাইট দা পোয়েম Oh look at the moon Oh look at the moon She is shining up there Oh mother she looks like a lamp in the air Last week she was smaller and shaped like a bow but now she is grown bigger and shaped like an অসমীয়া অৰ্থসমূহ লেটস ৰিচাইট দা পোয়েম অৰ্থাৎ কবিতাটো আবৃত্তি কৰো আহা অ লুক এট দা মুন অৰ্থাৎ অ জুনবাইলৈ চোৱা অ লুক এট দা মুন অৰ্থাৎ লুক মানে চোৱা আৰু মুন মানে হৈছে জুন অৰ্থাৎ জুনবাইলৈ চোৱা সি মানে হৈছে তাই অৰ্থাৎ জুনবাইৰ কথা কোৱা হৈছে অৰ্থাৎ জুনটোৰ কথা কোৱা হৈছে She is shining up there. Shining মানে হৈছে জিলিকি থকা অৰ্থাৎ she is shining up there অৰ্থাৎ তাই আকাশৰ ওপৰত জিলিকি আছে Oh mother she looks অৰ্থাৎ mother মানে মা আৰু she looks মানে চোৱা অৰ্থাৎ Oh মা তাইক চাবলৈ like a lamp in the air অৰ্থাৎ আকাশত জ্বলি থকা এটা বন্তিৰ দৰে লেম্প মানে বন্তি বা চাকি লাষ্ট উইক she was smaller অৰ্থাৎ লাষ্ট মানে যোৱা উইক মানে সপ্তাহ অৰ্থাৎ যোৱা সপ্তাহ she মানে তাই was smaller small মানে সৰু smaller মানে তুলনা কৰা হৈছে অৰ্থাৎ লাষ্ট উইক she was smaller অৰ্থাৎ যোৱা সপ্তাহত তাই সৰু আছিল and shaped like a bow and মানে আৰু shaped মানে হৈছে আকাৰ like a bow মানে ধনু অৰ্থাৎ and shaped like a bow অৰ্থাৎ আৰু ধনুৰ দৰে তাইৰ আকাৰ আছিল but now she is grown bigger অৰ্থাৎ
বাট মানে হৈছে কিন্তু, নাও মানে হৈছে এতিয়া, she is grown bigger অৰ্থাৎ bigger মানে ডাঙৰ চোৱা but now she is grown bigger অৰ্থাৎ কিন্তু এতিয়া তাই ডাঙৰ হৈছে and আৰু shaped like an O and মানে হৈছে আৰু shaped মানে হৈছে আকাৰ অৰ্থাৎ আৰু এতিয়া তাইৰ আকৃতি গোলাকাৰ তোমালোকে এনে ধৰণৰ ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ